এতিয়া বনভোজৰ সময় আনন্দত লগে ভাগে খোৱাৰ বতৰ পিকনিক যাবলৈ আপোনালোকেও নিশ্চয় দিনবাৰ ঠিক কৰিছে কিন্তু পিকনিকলৈ যোৱাৰ পূৰ্বে জানিলেও কেইটামান নিয়ম কাৰণ এতিয়াৰে পৰা পিকনিক যোৱাৰ সময়ত আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম নামানিলে আপুনি ৰোষত পৰিব আৰক্ষীৰ কেইবাটাও নিয়ম বান্ধি দিছে চৰকাৰে নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এইকেইটা দিন যোৱাৰ পিছতেই আৰম্ভ হ'ব নতুন বছৰ 2024ক আদৰিবলৈ সাজু হৈছে সকলো লগতে সাজু হৈছে সকলোৱে বনভোজ খাবলৈ কিন্তু এই বনভোজ খাবলৈ যোৱাৰ পূৰ্বে আপুনি এইবাৰ মানি চলিব লাগিব কেইবাটাও নিয়ম কিয়নো অসম চৰকাৰৰ ফালৰ পৰা বান্ধি দিয়া হৈছে কেইবাটাও নিয়ম পিকনিক যোৱাৰ সময়ত যদি এই নিয়মসমূহ নামানে তেন্তে আপুনি বিপদত পৰিব কি এই নিয়মসমূহ আমি জনাই যাম আপোনালোকক এফালৰ পৰা নম্বৰ 1 উচ্চ প্ৰাবল্যৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব নম্বৰ 2 চিঞৰ বাখৰ কৰি শব্দ প্ৰদূষণ কৰিব নোৱাৰিব অৰ্থাৎ ডিজে সাউণ্ড বক্স ব্যৱহাৰ কৰিব নোৱাৰিব নম্বৰ 3 নৈৰ বুকুলৈ ৰৈ যোৱা বস্তু অৰ্থাৎ কোনো ধৰণৰ আৱৰ্জনা দলিয়াব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰা হৈছে নম্বৰ 4 প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰোঁতেও সাৱধান হওক এইসমূহ নৈত নদলিয়াব লগতে সুৰাৰ বটলো নৈত দলিয়াব নোৱাৰিব নম্বৰ 5 অহাৰ সময়ত পিকনিকস্থলী পৰিষ্কাৰ কৰি থৈ আহিব লাগিব অসম চৰকাৰে এই নিয়মসমূহ যেহেতু বান্ধি দিছে আপুনি মানি চলিবই লাগিব সেই পিকনিক যোৱাৰ পূৰ্বে এই নিয়ম কেইটা এবাৰ মনত পেলাব নিউজ টেক্স ৰিপোৰ্ট এছ এ নিউজ